মই ক'বলৈ গ'লে এতিয়া চাওক এইখন অসমত হ'ল এইখন অসম সকলোৰে আমাৰ অসমীয়াসকলৰ আমাৰ অসম হয় এইখন অসম আমাৰ সোণৰ অসম গতিকে এই অসমখন খণ্ড খণ্ড হৈ যাব নালাগে খণ্ড খণ্ড হৈ গ'লে আমাৰ অসমখনেই নাথাকিব বড়োসকলক কিবা এটা কাৰণত দিলেই আৰু সেইবুলি যে একেবাৰে মিয়াসকলেও দাবী কৰি পেলাই যে অসম খণ্ডৰ পৰা এটা ভাগ বিচাৰিব আমি মিয়া হয় গতিকে এইবিলাক কৰিলে কিন্তু চৰকাৰৰ ক্ষতি হ'ব অসমখন নাথাকিব এনেকৈ হ'লে কোচ ৰাজবংশীসকলেও ক'ব মিয়াসকলেও যদি কয় তেতিয়াহ'লে কোচ ৰাজবংশীসকলেও ক'ব আৰু কোনোবা সকলেও ক'ব হয়নে নহয় গতিকে এনেকুৱা নোহোৱাটো মই ভাল পাওঁ তাৰ কাৰণে চৰকাৰে কিবা এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা এটা বিচাৰ কৰি পেলাই সেইসকল মানুহক মিয়াই হওক বা আৰু কোনেই হওক অসমৰ মানুহ হয়তো কিন্তু তেওঁলোকক এটা বিচাৰ কৰি পেলাই স্থাপিত কৰি দিলে হ'ল আৰু লগতে এটা কথা কওঁ মই এই যে যদি তেওঁলোক বাংলাদেশী হয় তেতিয়াহ'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয় আৰু তেওঁ গৃহ বিভাগৰো মুৰব্বী হয় গতিকে তেওঁ বাংলাদেশীসকলক বিচাৰ কৰি পেলাই তত্বাৱধান কৰি লৈ পেলাই কাগজ পত্ৰ নথি পত্ৰবিলাক চাই পেলাই বাংলাদেশীবিলাকক খেদাই দিলে আমি একো বেয়া নাপাওঁ সি মিয়াই হওক চাই হিন্দুৱে হওক খেদাই দিলে আমি কোনো আপত্তি নকৰোঁ মই কিন্তু মই ব্যক্তিগত হিচাপে কৈছোঁ দেই মই কাৰো হৈ পেলাই কোৱা নাইকিয়া মই ব্যক্তিগত হিচাপতে কৈছোঁ কথাটো যদি বাংলাদেশী হয় কোনোবা হিন্দু হওক চাই মিয়াই হওক বাংলাদেশী যদি হয় তেওঁ কাগজ পত্ৰ চাই মেলি মানুহ লগাই দি পেলাই চাবলৈ পেলাই খেদাই দিয়াটো মই ভাল পাওঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।